তথ্য আমাক দি আছে এইখিনি আমি ইয়াৰ পৰা আয়ত্ত কৰিব লাগিব আৰু কৈছে যে সুতল সম্পত্তি যত তাতো এৰি আস ফলমূল ভক্ষিত তৰু তলে কাৰু বাস গতিকে এই সুতলপুৰী বহুত সম্পদৰ স্থান কিন্তু এইখিনি এৰি আমি গছৰ তলতেই বসবাস কৰিছোঁ হৌক ভিক্ষা ভোজন বসন কানি কাষ্টা তজুপদ পংকজতক চিন্তিবু অৰ্দচা মই দুখীয়া হ'ব পাৰোঁ মোৰ সাজ পোছাক উন্নত নহ'ব পাৰে কিন্তু মই তাতেই থাকি যাতে তোমাৰ চিন্তা কৰিব পাৰোঁ এইটো আমাৰ কাম্য হ'ব লাগে দেই শিৱই কি বুলি কৈছে নমাগুহু সুখ ভোগ নমাগু মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি আমি যাতে দৈনন্দিন ভগৱন্তৰ গুণনাম লৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি ভগৱন্তক সদায় ৰাতিপুৱা শুই উঠিয়ে জনাব লাগে দেই আমাৰ বহুত মানুহে সাৰ পোৱাৰ লগে লগে চকু মোহাৰি কামৰ ধান্দাত নামি আহে কিন্তু আমি কেনেকৈ নামি আহিব লাগে যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছোঁ তেওঁ আমাৰ দেহত কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত তিনিটা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ দেহতে ভগৱান অৱস্থান কৰি আছে আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে জানে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ এজন পুৰা টোপনি অহা মানুহে ক'ব নোৱাৰে মই জীয়াই আছোঁ নে মৰিলোঁ কিন্তু তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খায় হাতেৰে কৰে ভৰিৰে যায় সব ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখে কোনে পৰমাত্মাই আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ৰূপে সমস্ত কৰ্মৰ ফল দিবৰ কাৰণে ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে সাৰ পোৱাৰ লগে লগে হাত দুখন তেওঁ থকা ঠাইলৈ নি ক'ব প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ ভগৱন্তৰ কৃপা নহ'লে বোলে আজি বগীদল গাঁৱৰ ভকত গাঁৱৰ আমুকা বোলে বিচনাতে গ'ল তামুকী বোলে বিচনাতে গ'ল আপুনি যে সাৰ পাইছে সেই কথাটো তেওঁক জনাব লাগে প্ৰভু তোমাৰ কৃপাত সাৰ পাই উঠিলোঁ আজি দিনটোৰ সকলো কৰ্ম আঁচনি তুমি যাতে সফল ৰূপায়ণ কৰা তাৰ কাৰণে তোমাৰ চৰণত অৰ্পণ কৰিলোঁ আপোনাৰ প্ৰতিদিনৰ যিখিনি কাৰ্যসূচী আপুনি কালিলৈ কি কাম কৰিব তেনেকুৱা আমাৰ প্ৰত্যেকৰে কৰ্ম আঁচনি থাকে আপোনাৰ আঁচনিবিলাক সফল ৰূপায়ণ কৰিবলৈ হ'লে ভগৱন্তত ৰাতিপুৱা শুই উঠিয়ে অৰ্পণ কৰি দিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন আপোনাৰ সকলো প্ৰয়োজন তেওঁ সাধন কৰি দিব সমস্ত দায়িত্ব তোমাৰ ওচৰত অৰ্পণ কৰি উঠিলোঁ বুলি কৃষ্ণ বুলি সোঁ ভৰিখন আগত নমাই পেলাই উঠি আহিব কৃষ্ণ বুলি নামি অহাৰ লগে লগে যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেউনো ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ বা আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ ফুৰে তেনেকৈ ভগৱন্তৰ নাম লৈ নামি অহা জনকো ভগৱন্তই কৌমদকী গদালৈ ৰক্ষণাবেক্ষণ দিয়ে একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী গদা মানে নাম নামে আপোনাক ৰক্ষা কৰি থাকিব এই আদৰ্শৰে শয়ন আৰু উঠন এই সকলোতে ভগৱন্তৰ নাম ল'ব টোপনি নাহে কেতিয়াবা কিছুমান পাৰিবাৰিক সমস্যা দাম্পত্য যুগ্ম সমস্যা সামাজিক সমস্যা কেতিয়াবা কিছুমান মানুহ টোপনি নাহে ছাতিপুতি কৰি থাকে তেনেকুৱা যদি জীৱনৰ বেয়া দিন আহে আপুনি যিমান পাৰে ঈশ্বৰৰ যিমান কথা মুখস্থ আছে ঘোষা পদ কীৰ্তন বৰগীতকে প্ৰমুখ্য কৰি ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক অতি সোনকালে আপোনাৰ টোপনি আহি যাব এই তথ্য আমাক মহাপুৰুষে দি আছে আৰু এইখিনি কথাকে মানে বলিয়ে ভগৱান কৃষ্ণ আৰু বলৰামৰ ওচৰত নিবেদন কৰি আমাক নীতি শিক্ষা দি আছে এতিয়া কৈছে যে মই লাগিলে ভিক্ষা কৰিয়ে খুজি খাওঁ তথাপিতো তোমাৰ চৰণ পদ্মত মোৰ মনটো যাতে সদায় নিবেদন হৈ নিমজ্জিত হৈ থাকে হৌক ভিক্ষা ভোজন বসন কানি কাষ্টা তজুপদ পংকজক চিন্তিবু সৰ্বথা সদায় যাতে মই তোমাৰ চিন্তা কৰি থাকিব পাৰোঁ এই কৃপা কৰিবা মুখে লৈবো নাম হৃদয়তৰ ৰূপ ধৰি
ৰহুক তোমাৰ গুণ নাম কৰ্ণ ভৰি। আমি মানুহ জন্ম পোৱাৰ সাৰ্থকতা কেতিয়া হ'ব? যাবৰ সময়ত আপুনি মুখে ৰাম বুলি ক'ব পাৰিব লাগিব আৰু হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি মানুহ জন্ম পাই মৰিবৰ সময়ত ঈশ্বৰৰ নামটো মুখত আহিব লাগিব আৰু তেওঁৰ ৰূপটো হৃদয়ত আমাৰ আনিব লাগিব। তাৰ কাৰণে আমি নিৰ্দিষ্ট বয়সত, প্ৰধানকৈ 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগে। শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব, আৰু তেতিয়া জীৱই পৰম গতি লাভ কৰিব। আমাৰ সমাজত এতিয়া বহুতৰ এটা ভুল ধাৰণা আছে, হেৰা ইমান ডেকা ল'ৰাটো গাভৰু ছোৱালীক শৰণ দিলে পালন কৰিব পাৰিব জানো? ভজন দিলে পালন কৰিব পাৰি। এয়া আমাৰ অন্ধবিশ্বাস, কুসংস্কাৰ। আমাৰ ভাগৱত শাস্ত্ৰই কি কৈছে? হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভক্তি ধৰ্মৰ শিক্ষা, নীতি শিক্ষাবিলাক আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব, তেতিয়াহে সেই ল'ৰা ছোৱালীটো ভাল হ'ব। গতিকে এটা ডাঙৰ বয়সত আপুনি সেইখিনি তেওঁক কেতিয়াও পতিয়ন নিয়াব নোৱাৰিব। গতিকে আপোনালোকে ল'ৰা ছোৱালী ভাল কৰিব মন আছে যদি সৰুৰ কালৰ পৰাই আপুনি ভক্তি ধৰ্মৰ শিক্ষা দিব, ভাগৱত ধৰ্মৰ শিক্ষা দিব লাগিব। তেতিয়া আমাৰ গীতাত কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল, লোকে সোমৰ আৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। যি ল'ৰা ছোৱালী আজিৰ দৰে ভকতৰ সংগলৈ নাহে, কোনোদিন ঈশ্বৰৰ নাম মুখত নলয়, সেই জীৱটো মৰিবৰ সময়ত কোনোবাই যদি কৃষ্ণ বুলি কোৱা বুলি কয়, তেওঁ ক'ব নোৱাৰিব, আয়ৈ গোপায়ৈ বুলিহে মৰিব লাগিব। গতিকে মৰিবাৰ কালে যিটো চিন্তা কৰি মৰে, মানে জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সদা তৎ ভাৱ ভাবিত। হে কুন্তিসুত ধনঞ্জয়, যাবৰ সময়ত তুমি যি ভাৱ লৈ যাবা সেই ভাৱৰ অনুকূল জন্মটো তুমি ধাৰণ কৰিব লাগিব। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত যি ভাৱনা লৈ পেলাই মৰিব, সেই ভাৱনাৰ অনুকূল জীৱটো আপুনি ধাৰণ কৰিব লাগিব। আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগে, হৃদয়ত তেওঁৰ ৰূপটো চিন্তা কৰিব লাগে। কিন্তু চতুৰ্থ স্কন্ধ ভাগৱতত পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নাম নলৈ ঘৈণীয়েকৰ নামটো ল'লে। ঈশ্বৰৰ ৰূপটো চিন্তা নকৰি ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, ইমান দিন খুৱাই বুৱাই এনেকৈ ৰাখিছিলোঁ, এতিয়া মই যামগৈ, এওঁকনো কোনে পিন্ধাব, কোনে খুৱাব বুলি পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুইয়া উপজিলে ঘূৰ সংসাৰত। পুৰঞ্জন ৰজাই মৰিবৰ সময়ত মাইকী মানুহৰ কথা চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ উলট পালট হ'বলৈ মন থাকিলে এইপালি ঔষধ খাব লাগিব দেই, হয়নে? জ্বৰ ভৰতে হৰিণাৰ চিন্তা মৰাৰ কাৰণে হৰিণাৰ জন্ম ল'ব লগা হ'ল। আপুনি যি চিন্তা কৰি মৰিব সেই ৰূপটো ধাৰণ কৰিব লাগিব। মাধৱদেৱে ভক্তি ৰত্নাৱলীত তাৰ এটা বিজ্ঞানসন্মত দৰ্শন দেখুৱাইছে, কি বুলি? যেন বাঘ কৰোৱা ধৰিয়া কাজত, নামাৰি জীয়ন্তে আনি থয় বাসত। বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি জন্ম নিদিয়ে। জীয়া পোক পৰুৱা ফৰিং মকৰা এটা ধৰি নি নিজৰ বাঁহত জীয়াই জীয়াই সোমোৱাই দিয়ে, দি মুখৰ আগত গুণগুণাই থাকে, বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত, তাহাৰ স্বৰূপ পাই সেহি শৰীৰত। গতিকে সেই কুমাৰণীয়ে ভিতৰত জীয়াই জীয়াই সোমাই থোৱা ফৰিং বা মকৰা বা পোক পৰুৱাটোৱে তাৰ ৰূপটো চাই এতিয়া মোক মাৰিব, এতিয়া মোক বিন্ধিব, এতিয়া মোক খাব বুলি ভাবি থকা কাৰণে তাৰ ৰূপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হয়। এহিমতে জীৱা যাক চিন্তিয়া মৰৈ, তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱৈ। গতিকে মৰিব সময়ত যি ভাবি মৰিব, সেই ভাৱৰ অনুকূল ৰূপটো আমি পাব লাগিব। এইকাৰণে আমি মৰিবৰ সময়ত যাতে আমাৰ ঈশ্বৰৰ নামটো মুখত আহে আৰু ৰূপটো যাতে আমি চিন্তা কৰিব পাৰোঁ। সেইকাৰণে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ শৰণ ভজন ল'লেই
বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক এৰি দিব লাগিব। বেয়াবিলাক এৰিলেই মানুহ ভাল হৈ যায়। এতিয়া ভাল হোৱাৰ ভয়তে বহুতে শৰণ ভজন নলয়। এইটো ভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে ত্যাগ কৰিব। আপুনি শৰণ ভজন নোলোৱাকৈ সংসাৰৰ পৰা গুচি যাব পাৰিব, কিন্তু এই ট্ৰপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰিব। গতিকে শৰণ ভজনটো আমাৰ ল'বই লাগিব। শৰণ ভজন আমি দিবই লাগিব উঠি অহা প্ৰজন্মক। এই কথা আমাক ইয়াৰ মাজেদি কৈছে যে মুখে লৈবো ৰাম, হৃদয়ত ৰূপ ধৰি, ৰহুক তোমাৰ গুণ নাম কৰ্ণে ভৰি। সমস্তে সহিতে সদা থাকিব আলাপে, তেবেশে নপাইবে বাপ সংসাৰৰ তাপে। আপুনি দৈনন্দিন জীৱনত যদি সদায় ঈশ্বৰৰ গুণ নাম লৈ থাকে, কপিলে মাকক কৈছে মূৰ শুনিৰ মল কথা, কহন্ত শুনন্ত, মুত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নোচোয়। আমি ভগৱন্তৰ সৃষ্টি তিনিটা তাপৰ পৰা মুক্ত হ'বলৈ হ'লে এই আদৰ্শৰে আমি জীৱন আগবঢ়াই নিব লাগিব। ল'ৰা ছোৱালী সমাজত এই শিক্ষাটো আমি দিব লাগিব। ভগৱন্তই কৈছে কপিল ৰূপে আহি, মা যদি জানা মূৰ শুনিৰ মল কথা, কহন্ত শুনন্ত। যদি জানা ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, আলহী অতিথিক ক'বা, ভকত বৈষ্ণৱক ক'বা। আৰু যদি নাজানা, মা তুমি কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনা যাৰ ধৈৰ্য নাই, আনক ভাল কথা কোৱাৰ যোগ্যতা তেওঁ আৰ্জন কৰিব নোৱাৰিব। মুতবিনে চিত্ত আন দেৱত নেদন্ত। মা তুমি কোনোদিন মুত বিনে আন দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় লৈ কোনেও পোহৰ পাব নোৱাৰে। ক'ত ল'ব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, অৰ্জুন মোত আশ্ৰয় ল'ব লাগিব। আমি ভগৱন্তত আশ্ৰয় নোলোৱা পৰ্যন্ত আপুনি আন্ধাৰতে থাকিব লাগিব। আৰু তেতিয়া তাৰমানে আপুনি তিনিটা তাপৰ পৰা মুক্ত হ'ব নোৱাৰিব। গতিকে আন দেৱতা এৰি ভগৱন্তক ভজিবলৈ আমি শিক্ষা দিব লাগিব। বুজেনে? মূৰ শুনিৰ মল কথা, কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়। আপুনি ঈশ্বৰৰ কথা কৈ দিয়ক, আনন্দ নিজে আহিব। কৃষহেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। আপুনি দৈনন্দিন জীৱনত কৃষ্ণ বুলি ক'বলৈ, ৰাম বুলি ক'বলৈ আপুনি অভ্যাস কৰক। আনন্দ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি ভকতে মুক্তি বিচাৰিব নালাগে, মুক্তি নিজে নিজে আহিব। আপুনি মাত্ৰ ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক। ঈশ্বৰৰ নাম ল'লে আপোনাৰ মুক্তি নিজে আহি থাকিব। গতিকে আমি এই শিক্ষাটো দিব লাগিব। পৰম আনন্দ আহি মনত মিলয়। ঈশ্বৰৰ কথা কৈ দিয়ক, আনন্দ নিজে আহিব। আনন্দ বিচাৰিব নালাগে। তেবে তাকো আৰু তিনি তাপে নোচোয়। তেতিয়া আৰু ভগৱন্তৰ তিনিটা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। ভগৱানৰ তিনিটা তাপত আপোনালোক প্ৰত্যেকেই কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছে। আপোনালোকে জানিব কোনটো তাপে পাইছে। তিনিটা তাপৰ সংজ্ঞা আমাৰ শাস্ত্ৰত কি বুলি কৈছে? যে আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক। এই তিনিটা তাপত আমাক প্ৰত্যেককে ভুক্তভোগী কৰি আছে। আমাৰ আদি ভৌতিক তাপে আমাৰ দেহ জগতলৈ, মনৰ জগতখনলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰিব বেদত কৈছে। মৃগ পক্ষী মনুষ্যাদৈ সৰীসৃপাদৈচ ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী, সাপ বেং কুমজেলগা বিছা ভূত প্ৰেত পিশাচ মানুহ। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে,
কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামোৰে, কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচুৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামোৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কেতিয়াবা আকৌ কাৰোবাক মানুহেই মানুহক মাৰি আঘাত কৰে। ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবোৰক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপে আমাক কেনেকৈ প্ৰতিক্ৰিয়া কৰে? বেদত কৈছে শীত উষ্ণ বাতবসাম্বু বিদ্যুতাদি সমুদ্ৰম তাপদিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবোৰ দুখ নামি আহে সেইবিলাক দুখক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে, এটা শাৰীৰিক আৰু এটা মানসিক। আপোনাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি বেমাৰ আছে আপোনালোকেহে জানিব আপোনালোকৰ শৰীৰত কি বেমাৰে আক্ৰান্ত কৰিছে। আপোনাৰ যদি শৰীৰত কিবা বেমাৰ থাকে, আপুনি যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে নাথাকক কিংবা আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। শৰীৰত বেমাৰ থকা মানুহ কোনো সুখী হ'ব নোৱাৰে। গতিকে এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপ ছটা প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। ভোকৰ সময়ত যদি এমুঠি খাব নাপায় শৰীৰে কষ্ট পাব, পিয়াহত পানী খাব নাপালে শৰীৰে কষ্ট পাব। জৰা, এটা দিনত কিচকিচিয়া চুলি, কমনীয় দেহা, ৰিং মাৰিলে শুনে, এমাইললৈকে দেখে, যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়। এটা কালৰ অতৰ্কিত গতিত কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ গ'ল, দৃষ্টিশক্তি কমিলে, শ্ৰৱণ শক্তি কমি গ'ল, শৰীৰ সুতুৰা সুতুৰ পৰিলে, টান টান বস্তু চুবা দাঁতকেইটা খুলুক ধুলুক হ'ল, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ল। সেই সময়ত পূৰ্ব স্মৃতি ৰোমন্থন কৰি মনলৈ যিটো দুখ আহে সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ। কেতিয়াবা আপোনজন মৰিলে শোক লাগে, কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ লাগে, আৰু আমাৰ মৃত্যুৰ ভয়ে আমাক সকলোকে ত্ৰাসিত কৰি থাকে। এই তিনিটা তাপৰ পৰা মুক্ত হ'বলৈ হ'লে আজিৰ দৰে আমি ভগৱন্তৰ কথা শুনিব লাগিব, ক'ব লাগিব, গাব লাগিব। তেতিয়া আমাৰ ওচৰলৈ এই দুখবিলাক আহিব নোৱাৰে। এই কথা আমাক কৈ আছে। আৰু কৈছে যে মহন্তে সহিতে সদা থাকিব আলাপে, তেবেহে নপাইবে বাপ সংসাৰৰ তাপে। আজি আপোনালোক চব মহন্ত হৈ আছে দেই। মহন্ত কাৰো পিঠিত মহন্ত বা এওঁ ভকত এওঁ অভকত বুলি লিখা নাই। মহন্তক গুণত হ'ব লাগিব। মূৰ শনিৰ মল কথা কি বুলি কৈছে যে হৰিপদ মাত্ৰ সেৱা কৰে, সকল কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, হৰিপদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাংকে মহন্ত বুলিয়া জানা নিশ্চয়। আজি ইয়াত বহি থকা কাৰ ঘৰুৱা কাম নাছিলে, কাৰ বিষয়ৰ কাম নাছিলে। আজি আপোনালোকে চব এৰি থৈ আহি ঈশ্বৰৰ কথা শুনি আছে আৰু ঘৰৰ বিষয় চিন্তাৰ পৰা মুক্ত হৈ আছে। কাম, ক্ৰোধ, লোভ, মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। এই কামনা বাসনাবিলাকৰ পৰা ওলাই আহিব পাৰিব লাগিব, তেতিয়াহে ভগৱানৰ লগত পৰিচয় হ'ব পাৰিব। কাম, ক্ৰোধ, লোভ, মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। যিবিলাক কামনা বাসনাতে আবদ্ধ হৈ থাকে সেই জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, সি অধোগতি যাব। উপায় বোলে উপায় এটা আছে। মোৰ মানে কাম, ক্ৰোধ, লোভ, মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। যদি তোমালোক মোৰ ভকত হ'ব পাৰা এইবিলাক দুখে স্পৰ্শ কৰিব নোৱাৰে। গতিকে ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মোট পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত হোৱান। গতিকে ভগৱন্তৰ কথা আপুনি যাতে গাই কৈ যাতে ভকত হ'ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আৰু ভগৱন্তৰ কথা যি ক'ব ভগৱন্ত তেওঁৰ লগতেই থাকিব।
আৰু ভগৱন্তৰ যাৰ লগত থাকিব কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। ভগৱন্ত যদি আমাৰ প্ৰতি প্ৰসন্ন হয় আমাৰ দুৰ্লভ ক'ত থাকিব। গতিকে আমি ভগৱন্তক ৰাখিবলৈ বেছি কষ্ট কৰিব নালাগে। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য কৰে। বছ এই ৰহস্য ভেদ কৰিব। সদায় ভগৱন্তৰ নাম যাতে আমাৰ মুখত অনগল হৈ থাকে তাৰ প্ৰতি গুৰুত্ব দিব দেই। আমাৰ কৰ্মবিলাক ব্ৰজৰ গোপীসকলৰ দৰে কৰিবলৈ যত্ন কৰিব। ব্ৰজৰ গোপীসকলে কেনেকৈ কৰিছিল? হাতে কৃত কাম মুখে ৰাম নাম। ভাত ৰান্ধন্তে, দধি খিৰাওঁতে, দধি মথন্তে, কাঁহী বাতি ধুৱন্তে, কাপীৰ ধুৱন্তে, কেঁচুৱা নিচুকাওঁতে, ঠাই মাৰ্জন্তে কামো কৰি থাকে, ঈশ্বৰৰ নামো লৈ থাকে। এয়া হ'ল ব্ৰজৰ গোপীসকলৰ আদৰ্শ। গোপী বুলি কওঁতে মাইকী মানুহকে বুজি নল'ব দেই। গো পদে বেদ, বেদ মানে ঈশ্বৰৰ জ্ঞান। যি ঈশ্বৰৰ কথা শুনে সেইটোৱে হৈছে গোপী। জীৱ মাত্ৰেই গোপী। গোপীৰ মতা মাইকী নাই, জীৱই হৈছে গোপী। ডেকা ল'ৰাই শুনক বা গাভৰু ছোৱালীয়ে শুনক, বোৱাৰীয়ে শুনক বা শাহুৱে শুনক, গতিকে বৃদ্ধই শুনক বা বাল্যই শুনক, যি ঈশ্বৰৰ কথা শুনিব তেওঁ গোপী। গতিকে ঈশ্বৰৰ কৰ্মবিলাক কৰোঁতে মতা মানুহেই হওক বা মাইকী মানুহেই হওক ঈশ্বৰৰ নাম লৈ কৰিবলৈ যত্ন কৰিব দেই। ঠাইও সাৰি আছে, বৰগীতো গাই আছে। ঠাইও চফা হ'ব, হৃদয়ো চফা হ'ব। কাঁহী বাতিও ধুই আছে, ঘোষাও গাই আছে। কাঁহী বাতিও চফা হ'ব, হৃদয়ো চফা হ'ব। কাপোৰত চাবোনো দি আছে, বৰগীতো গাই আছে। হৃদয়ো চফা হ'ব, কাপোৰো চফা হ'ব। এই আদৰ্শৰে যি মানুহে কাম কৰিব তাৰ কোনোদিন ভাগৰ নালাগে, তাৰ মন সদায় আনন্দিত হৈ থাকিব। গতিকে আমাৰ বেদে কৈছে শৰীৰ শ্ৰম। আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়া আমাৰ মনবিলাক শুদ্ধ হৈ থাকে। আৰু সেই পৰিশ্ৰম কৰোঁতে মতা মানুহে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, কাম কৰোঁতে সদায় ঈশ্বৰৰ নাম লৈ কৰিবলৈ যত্ন কৰিব, তেতিয়া কাৰো প্ৰতি আক্ষেপ নাহে। কিন্তু আমাৰ বহুত মানুহে মই কৰিছোঁ বুলি ভাবে। কাৰোবাৰ ঘৰত দুগৰাকী বোৱাৰী আছে, এজনী সোনকালে উঠি কাম কৰি আছে, এজনীয়ে দেৰিলৈকে শুই আছে। কাম কৰি থকাজনী দুখনমান কৰাৰ পিছত ওচৰলৈ যাবই নোৱাৰে, টিঙিচকৈ খং উঠিব, ময়ে কৰি থাকিব লাগে, আমুকা শুই আছে, আমুকি শুই আছে। কিন্তু আমাৰ বেদে কৈছে নাই নাই, তুমি লোকক দেখুৱাবৰ কাৰণে কাম কৰিব নালাগে। কামটো কিয় কৰিব লাগে? শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে। শৰীৰ শ্ৰম। আমি শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। যি কোমল বিচনাত ভাল ভাল আহাৰ খাই বেলি দুপৰলৈকে শুই থাকিব, তাৰ কিছুদিনৰ পিছত ডায়েবেটিছ হ'বই। আৰু ডাক্তৰৰ ওচৰলৈ গ'লে ক'ব, অঁ তোমাৰ ডায়েবেটিছে পালে, এতিয়া কি কৰিব লাগিব? বোলে ৰাতিপুৱা গধূলি কমেও 2-3 মাইল ৰাস্তা ঘাম ওলোৱাকৈ খোজকাঢ়িব লাগিব। অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু। গতিকে পৰিশ্ৰমটো লোকক দেখুৱাবৰ কাৰণে নহয়, মনত ৰাখিব কথাটো। প্ৰত্যেকেই নিজে পৰিশ্ৰম কৰিব, নিজৰ শৰীৰটো সুস্থ থাকিব বুলি ভাগৱতে সিদ্ধান্ত দিছে, বেদে সিদ্ধান্ত দিছে।